আজিৰে পৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলা আনুষ্ঠানিকভাৱে গ্ৰন্থমেলা উদ্বোধন শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ পশ্চিমবংগৰ বিশিষ্ট লেখক সাংবাদিক ইতিহাসবিদ অধ্যাপক সিন্দুল সেন গুপ্তা অহা ৭ জানুৱাৰীলৈকে চলিব অসম গ্ৰন্থমেলা বৰণ অনুষ্ঠানলৈ আজিৰ অসম গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি মাননীয় শিক্ষামন্ত্ৰী মহোদয় তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ মাননীয় ডক্টৰ ৰনোজ পেগু ডাঙৰীয়াক এখনি ফুলাম গাঁওচাৰে আদৰণি জনাব অসম প্ৰকাশন পৰিষদৰ সচিব মাননীয় প্ৰমোদ কলিতা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ লগতে আগবঢ়াব এখনি গ্ৰন্থ আজিৰ এই অনুষ্ঠানৰ আন এগৰাকী অতিথি পশ্চিমবংগৰ বিশিষ্ট লেখক সাংবাদিক ইতিহাসবিদ অধ্যাপক সিন্দুল সেন গুপ্তা ডাঙৰীয়াক অসম গ্ৰন্থমেলাৰ তৰফৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ সেনগুপ্তা ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব